Hello, dear friend. Welcome back to my channel, Rays of Hope. কালি আপোনালোকক এটা ভিডিঅ' দিছিলোঁ গভৰ্ণমেণ্ট BEd কলেজ বা প্ৰাইভেট BEd কলেজ এফিলিয়েটেড উইথ গুৱাহাটী ইউনিভাৰ্চিটি যিসমূহে নিজৰ এডমিশ্যনৰ বা ফৰ্ম ফিল আপৰ কাৰণে নটিফিকেশ্যনছবিলাক তেওঁলোকে আউট কৰিছিলে সেই গোটেইখিনি কলেজৰে মই এটা কমপ্লিট ভিডিঅ' দি দিছিলোঁ যিকেইখন কলেজৰ নটিফিকেশ্যন 1 আগষ্ট 2026লৈকে ওলাইছিলে সেই গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিসকলে চোৱা নাই গৈ ভিডিঅ'টো চাই ল'ব পাৰে মই ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম বহুতখিনি কুৱেৰিজ আহি আছিলে লাইক মেছেজেছ কমেণ্ট এনেকৈ আহি আছিলে কি মেম 151 পাইছোঁ SC কেটেগৰী মই গভৰ্ণমেণ্টত পাম নে প্ৰাইভেটত পাম নে তেনেকৈ ধৰণৰ 110 পাইছোঁ মেম মোৰ ৰেংক 555 গভৰ্ণমেণ্টত পোৱাৰ চান্স আছে নে প্ৰাইভেটত পোৱাৰ চান্স আছে নে তেনেকুৱা ধৰণৰ বহুত মেছেজেছ আৰু কমেণ্ট আহি আছিলে চ' মই সেইকাৰণে ভাবিছোঁ যে এইবাৰ মই গোটেইখিনি ডিটেইল আপোনালোকক লৈ এটা ভিডিঅ'তে থ্ৰু দি মই চবকে জনাই দিওঁ বিকজ ইণ্ডিভিজুৱেলি ৰিপ্লাই দিয়াটো মোৰ অলপ প্ৰব্লেম হৈ আছে অফ টাইমৰ কাৰণে মই গোটেই ইণ্ডিভিজুৱেলি মই মেছেজক ৰিপ্লাই কৰিব পৰা নাই চ' ভাবিছোঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই জনাই দিওঁ আৰু আপোনালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ব চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি গোটেই লাষ্টলৈকে চাব গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ লিষ্ট এখন উলিয়াই দিছে কেইখন কলেজ আছে এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড আৰু গোটেইখিনি কলেজেই কিন্তু NCTE ৰেকগনাইজড হয় আমাৰ কলেজ আছে টোটেল এবাৰ 36খন টোটেল আমাৰ ইনটেক কেপাচিটিটো আছে 3250 টোটেল চিট আছে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট মিলাই 3250ৰ ভিতৰত 500 চিট গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ 2750টা চিট এতিয়া প্ৰাইভেট ইনষ্টিটিউটবিলাকত আছে আপোনালোকে ক'ত এপ্লাই কৰিব যদি মাৰ্ক আপোনালোকে 200ৰ তলত পাইছে বা 180ৰ তলত মাৰ্কছ পাইছে তো কোনখন কলেজত আপোনালোকৰ পোৱাৰ বেছি চান্সেছ আছে মই সেই গোটেইখিনি কথা মই এইটো ভিডিঅ'ত আপোনালোকৰ লগত ডিছকাছ কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিমানখন কলেজ আছে তাৰে আমাৰ প্ৰাইভেট গভৰ্ণমেণ্ট দুটা মই এড কৰি গৈছোঁ আমাৰ চিট আছে 3250 অ'কে চ' ইয়াৰে ভিতৰত OBC NCL কেটেগৰীৰ কাৰণে ৰিজাৰ্ভ চিট আছে 742টা চিট আছে OBC NCLৰ কাৰণে ST প্লেন্সৰ কাৰণে আছে 275 এইকেইটা মই গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুটাই মিলাই পেলাই কৈ আছোঁ অভাৰঅল SC কেটেগৰীৰ কাৰণে আছে 193 চিট ST হিলছৰ কাৰণে আছে 138 চিটছ PWDৰ কাৰণে আছে আমাৰ 83 চিটছ আৰু বাকী যিমান ৰৈছে 1200 তাৰ ভিতৰতে EWS আৰু আনৰিজাৰ্ভ কেটেগৰী মিলাই গোটেইখিনি আছে আমাৰ 1200 মানে 1200 চিটছ চ' এনেকৈ চিটবিলাক ডিষ্ট্ৰিবিউট কৰা হৈছে গভৰ্ণমেণ্টত 500টা চিট আছে তাৰে বহুতকেইখন চিট আপোনালোকৰ ডেপুটি টিচাৰ্ছসকলৰ কাৰণে ৰিজাৰ্ভ থাকে আৰু বাকী থাকি যায় চিট সেইখিনি ফ্ৰেছ কেণ্ডিডেটক দিয়া হয় নগাঁৱৰ যিখন গভৰ্ণমেণ্ট কলেজ আছে তাত এতিয়া ফুল এবাৰ গোটেইখিনি 50টা চিটেই ডেপুটি টিচাৰ্ছক দিয়া হৈছে চ' তাত এবাৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে চিট নাই চ' তেনেকৈ বাকী ডাইটবিলাকতো গভৰ্ণমেণ্ট টিচাৰ্ছসকল যি থাকে ডেপুটি টিচাৰ্ছ তেওঁলোকৰ কাৰণে চিটবিলাক ৰিজাৰ্ভ আছে আৰু যিখিনি ৰৈ যাব সেইখিনিহে ফ্ৰেছ কেণ্ডিডেটক দিয়া হ'ব আৰু এটা আছে মোক কুৱেশ্যন বহুতে সুধিছিলে যিহেতু মই চিটিৰে মই ট্ৰেইনি হয় চিটি তেজপুৰৰ মই ট্ৰেইনি এবাৰ মই 3rd চেমত আছোঁ বহুতে সুধিছে মেছেজ কিবা এবাৰ চিটি তেজপুৰত মানে 80 নে 70 তেনেকৈ চিট ডেপুটি টিচাৰ্ছক দিয়া হৈছে নেকি আৰু আমাৰ ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে চিট নাই বা 10টা মানুহে আছে নেকি চ' এইটো ফল্ছ নিউজ এইটো নহয় কাৰেক্ট নিউজ চ' ইয়াত তেনেকুৱা একো ওলোৱা নাই এতিয়ালৈকে চিটি তেজপুৰৰ ডেপুটি টিচাৰ্ছ ইমান নাহে ইয়াত আমাৰ এতিয়ালৈকে যি এবাৰ ৰেকৰ্ড আছে চ' আমাৰ সময়ত ডেপুটি টিচাৰ্ছৰ নাম্বাৰ আছিলে 14 আৰু বাকী গোটেইখিনি আমাৰ ফ্ৰেছ কেণ্ডিডেটে পাইছিলোঁ চ' এইবাৰো তেনেকৈ হ'ব 14ৰ পৰা বাঢ়িব পাৰে 20 হ'ব পাৰে মেক্সিমাম তাতছে বেছি নহয় ইয়াত বেছিখিনি ফ্ৰেছ কেণ্ডিডেটকহে চিটবিলাক দিয়া হয় নেক্সট আমি কওঁ কোনকেইখন কলেজত কম স্ক'ৰ পালেও আপোনালোকৰ এডমিশ্যন পোৱাৰ চান্সেছ আছে সেইকেইখন কলেজৰ মই লিষ্ট এটা বনাইছোঁ মই মেৰিট লিষ্টবিলাক চাই পেলাই প্ৰিভিয়াছ ইয়েৰৰ মেৰিট লিষ্টবিলাক চাই তো সেইটোবিলাক মই আপোনালোকক জনাই দি আছোঁ মই সেই কলেজৰ নাম ক'ম যোনকেইখন কলেজত কাট অফ আমাৰ কম্পেৰিটিভলি বাকী কলেজৰ তুলনাত অকণমান কম যায় চ' সেইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে 150 বা 160 170 স্ক'ৰ পাইছে যিকোনো কাষ্টে কিয় নহওক চ' তাত আপোনালোকে এপ্লাই কৰিব পাৰিব চ' মই প্ৰথম কলেজটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ্ছ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট চাম্বটা চ' ইয়াত 50টা চিট আছে চ' ইয়াত বাকী কলেজৰ তুলনাত কাট অফবিলাক বহুত ল' যায় কম থাকে কাট অফ তো আপোনালোকে ইয়াত যদি 190 বা 180ৰ তলত এবাৰ পাইছে স্ক'ৰটো আপোনালোকে এইখনত এপ্লাই কৰিব পাৰিব আৰু এইখন এখন প্ৰাইভেট ইনষ্টিটিউট হয় আছে আমাৰ TT কলেজ মিৰ্জা
ইয়াতো NCT ৰেকগনাইজড হৈ গ'ল এবাৰ চ' ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতো কাট অফবিলাক বেলেগ কলেজৰ তুলনাত অকণমান কম যায় চ' ইয়াত যদি আপোনালোকৰ কম স্ক'ৰ পাইছে এবাৰ তেতিয়াহ'লে আপোনালোকে এইখনত এপ্লাই কৰিব পাৰে আছে বঙাইগাঁও BEd কলেজ ইয়াতো ইমান বেছি কাট অফ হাই যোৱা দেখা নাযায় চ' ইয়াতো আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব চ' ইয়াতো আপোনালোকে একদম মই যে কৈ আছোঁ কাট অফবিলাক বেছি হাই নাযায় মানে বাকী কলেজৰ তুলনাত কৈছোঁ অ'কে ইয়াতো এনেকুৱা নহয় যে আপোনালোকে 81 পাইছে তো পাই যাব এইটো নহয় যদি 150 160 এবভ নাম্বাৰ আছে লাইক এ জেনেৰেল কেটেগৰী তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত এডমিশ্যন পোৱাৰ চান্সেছ বেছি থাকে তো আছে বাইহাটা চাৰিআলি BEd কলেজ চ' ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে যদি স্ক'ৰ আপোনালোকৰ এবাৰ কম আহিছে 200ৰ তলত আছে তো আপোনালোকে ইয়াত এপ্লাই কৰিব বিকজ এবাৰ 370 ছামথিং স্ক'ৰ গৈছে চ' সেইকাৰণে এবাৰ 300ৰ ওপৰতে বহুতে আছে স্ক'ৰ পোৱাটো তেওঁলোকৰ বেছি চান্সেছ থাকিব গভৰ্ণমেণ্টবিলাকত ছিট পোৱাৰ চ' সেইকাৰণে কৈছোঁ যদি আপোনালোকে এবাৰ BEd কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে প্ৰাইভেটত এইবিলাক কলেজত মই কৈ যোৱা কলেজবিলাকত এপ্লাই কৰি ল'ব হাজী ৰাজমল মেম'ৰিয়েল কলেজ অফ এডুকেশ্যন ইয়াতো আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াতো ইমান কাট অফ বেছি হাই নাযায় নেক্সটটো আছে কলিয়াবৰ কলেজ অফ এডুকেশ্যন চ' ইয়াত আপোনালোকে যোনটো কুৱাৰী তলত আছে চ' ইয়াত আপোনালোকে এপ্লাই কৰি ল'ব ইয়াতো ইমান কাট অফ বেছি নাযায় লাষ্ট ইয়াৰ 5000 প্লাছ ৰেংক থকা জেনেৰেল কেটেগৰীয়ে পাই গৈছিলে ছিট চ' মোৰে নৌনৰ হয় 5000 তেওঁৰ ৰেংক আছিলে চ' ইমান স্ক'ৰো ভাল নাছিলে কাষ্ট আছিলে জেনেৰেল বাট এডমিশ্যন পাই গৈছে আৰু BEd এতিয়া কৰি আছে চ' ইয়াত এপ্লাই কৰি ল'ব আৰু এখন আছে হাম এক ৰুৰেল কলেজ চ' এইটোৰ এবাৰ এতিয়া কিবা কণ্ট্ৰভাৰ্চি চলি আছে কিবা ছিট বুকিঙক লৈ পেলাই পইচা দি পেলাই কোনোবাই ছিট বুক কৰি লৈছে তো এইবিলাক প্ৰাইভেট ইনষ্টিটিউটত এইটো অকণ প্ৰব্লেম থাকে ইয়াতো ইমান কাট অফ বেছি হাই নাযায় তো আপোনালোকে ইয়াত এপ্লাই কৰি ল'ব যিসকলৰ স্ক'ৰ বিল' 200 আছে RC চাহাৰীয়া কলেজ অফ এডুকেশ্যন চ' ইয়াতো ইমান কাট অফ হাই নাযায় বাকী কলেজৰ তুলনাত চ' ইয়াত আপোনালোকে এপ্লাই কৰি ল'ব পাৰে SDP কলেজ অফ এডুকেশ্যন ইয়াতো ইমান কাট অফ হাই নাযায় ইয়াত কৰি ল'ব বৰপেটা BT কলেজ চ' এইবিলাকৰ ন'টিফিকেশ্যন অলৰেডি ওলাইছে মই আপোনালোকক লাষ্ট ভিডিঅ'ত জনাইছিলোঁ যদি চোৱা নাই সেই ভিডিঅ'টো গৈ পেলাই এবাৰ চাই ল'ব চ' ইয়াতো ফৰ্ম ফিল আপ হ'ব আৰু ইয়াত আপোনালোকে যদি এবাৰ BEd কৰিম ভাবিছে স্ক'ৰ কম পাইছে অকণমান তো ইয়াত গৈ পেলাই এপ্লাই কৰি ল'ব দেওমৰ্ণয় BEd কলেজ ইয়াতো স্ক'ৰ বাকী কলেজৰ তুলনাত বহুতেই কম যায় চ' ইয়াত আপোনালোকে এপ্লাই কৰি ল'ব আৰু এইবিলাকত 100টা ইনটেক কেপাচিটি আছে আৰু প্ৰাইভেটত ভাল যে প্ৰাইভেটত গোটেইখিনি ছিটেই আমাৰ ফ্ৰেছ কেণ্ডিডেটকে দিয়া হয় ইয়াত কোনো ডেপুটি টিচাৰ্ছৰ কাৰণে তেনেকৈ ছিট ৰিজাৰ্ভ নাথাকে কিন্তু গভৰ্ণমেণ্টত থাকে আৰু গভৰ্ণমেণ্টত তেনেই ছিটৰ সংখ্যা এনেই কম 500টা ছিট আছে তাৰে ভিতৰত বহুতখিনি ছিট টিচাৰ্ছকে দি দিয়ে তো ফ্ৰেছ কেণ্ডিডেটৰ কাৰণে বহুত কমেই ছিট বাছে গভৰ্ণমেণ্ট কলেজবিলাকত চ' সেইকাৰণে আপোনালোকে প্ৰাইভেটবিলাকত যদি কৰি বুলি ভাবিছে BEd চ' কৰি ল'ব এইবাৰ এইটো কম্পিটিশ্যন নেক্সট ইয়াৰ হয়তো ইয়াতছে আৰু বেছি ডাবল কম্পিটিশ্যন হ'ব তো BEdৰ এতিয়া ক্ৰেজ আমাৰ আসামত বাঢ়ি গৈয়ে আছে চ' সেইকাৰণে আপোনালোকে যদি এইবাৰ কৰিম বুলি ভাবিছে BEdটো এপ্লাই কৰি ল'ব যদি ছিট পাই যায় তেতিয়া ৱেল এণ্ড গুড আপোনালোকে BEdটো কমপ্লিট কৰি থৈ ল'ব নেক্সটটো আছে ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন যোনটো আমাৰ গুৱাহাটীত আছে চ' বেছি কাট অফ নাযায় এইখন প্ৰাইভেট ইনষ্টিটিউটবিলাকত ইমান কিছুমান আছে লাইক যেনেকৈ আমাৰ বিশ্বনাথ কলেজ অফ এডুকেশ্যন যোনটো আছে বিশ্বনাথ চাৰিআলিত চ' ইয়াত কাট অফ অকণ যায় হাই নেক্সটটো আছে প্ৰাগজ্যোতিষ BEd কলেজ ইয়াত আপোনালোকৰ ছিট পোৱাৰ চান্সেছ বেছি থাকিব চ' এইখিনি আছিলে টোটেল মই 13টা কলেজৰ নাম ক'লোঁ আপোনালোকক আৰু গোটেইকেইটা প্ৰাইভেট ইনষ্টিটিউটেই হয় য'ত কাট অফ ইমান বেছি হাই নাযায় বাকী কলেজৰ তুলনাত চ' আপোনালোকে এইখিনি কলেজত এপ্লাই কৰিব নাপাহৰিব কিছুমান কলেজত ইয়াৰ ভিতৰত কিছুমান কলেজত আপোনালোকৰ অনলাইন এপ্লাই হয় কিছুমানত অনলাইন অফলাইন দুটাই হয় আৰু কিছুমানত অকল অফলাইন হয় য'ত ক'ত অনলাইন হয় ক'ত অফলাইন হয় আৰু ক'ত কেতিয়াবা ফৰ্ম ফিল আপ হ'ব ফৰ্ম ফি কিমান লাগিব এডমিশ্যন ফিজবিলাক কিমান মই গোটেইখিনি ৰিলেটেড ভিডিঅ' বনাই থৈছোঁ মই গোটেইখিনি আপোনালোকক আপলোড দিয়া আছে ভিডিঅ'ত মোৰ গৈ পেলাই চাই ল'ব পাৰিব এটা কুৱেৰিজ আহি আছিলে আপোনালোকৰ যে গেপ চাৰ্টিফিকেট ৰিলেটেড মাইগ্ৰেশ্যন চাৰ্টিফিকেট ৰিলেটেড বা ডমিচাইল চাৰ্টিফিকেট ৰিলেটেড এইটো আহি আছিলে কুৱেৰিজ এইখিনি লাগিব নেকি আমাৰ আৰু লাগিলেও কেতিয়া লাগিব এইখিনি ডকুমেণ্টছ তো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে মাইগ্ৰেশ্যন চাৰ্টিফিকেট যিটো থাকে সেইটো সেইসকলৰ কাৰণে এপ্লিকেবল হয় যিসকলে মানে তেওঁলোকে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰা নাই তেওঁলোকে বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে চ' তেওঁলোকে যেতিয়া এতিয়া BEd তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিব আহিব যিহেতু চ' তেওঁলোকে যি কলেজত কৰিছিলে যি ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেওঁলোকে মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন কৰিছিলে সেই তাৰ পৰা তেওঁলোকে মাইগ্ৰেশ্যন চাৰ্টিফিকেট এখন উলিয়াই পেলাই কলেজত দিব লাগিব যোনখন কলেজত তেওঁৰ এডমিশ্যন হৈ যাব চ' কেতিয়া লাগিব মাইগ্ৰেশ্যন চাৰ্টিফিকেটটো তো মাইগ্ৰেশ্যন চাৰ্টিফিকেট আমাৰ এডমিশ্যনৰ সময়ত দিব নালাগে
মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে দিব লাগিব যেতিয়া আপোনালোকৰ এডমিশ্যন হৈ যাব তাৰপিছত আপোনালোকে 1 মান্থ টাইম দিয়া হ'ব যে আপোনালোকে যিটো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰিছে তাৰ পৰাও মাইগ্ৰেশ্যন চাৰ্টিফিকেট আনি পেলাই কলেজত আপোনালোকে ছাবমিট কৰিব লাগে চ' এইটোৱে আছে বাকী বেলেগ একো কনফিউজন নাৰাখিব মাইগ্ৰেশ্যন চাৰ্টিফিকেট ৰিলেটেড কোনোবাই যদি কয় যে নাই এডমিশ্যন দিনাই লাগিবতো এইটো সঁচা নহয় মাইগ্ৰেশ্যন চাৰ্টিফিকেট এডমিশ্যন হৈ যোৱাৰ পিছত এমাহৰলৈকে আপোনালোকক সময় দিয়া হয় তেতিয়া আপোনালোকে দিব লাগিব তাৰপিছত নেক্সটটো আছে গেপ চাৰ্টিফিকেট চ' গেপ চাৰ্টিফিকেট কেতিয়া লাগিব লাইক কিছুমান আছে তেওঁলোকৰ 2 বছৰ গেপ হৈ গৈছে 2 বছৰ আগতে মাষ্টাৰ্ছ কৰা এতিয়া তেওঁলোকে বি এডৰ কাৰণে এপ্লাই কৰিছে তেনেকৈ কাৰোবাৰ 3 বছৰ হৈ গৈছে কাৰোবাৰ এবছৰ হৈছে চ' এনেকুৱা থাকে মোৰ 2022ত মোৰ মাষ্টাৰ্ছ কমপ্লিট কৰিছিলোঁ আৰু 2025ত মই বি এড এপ্লাই কৰিছোঁ চ' মোৰো 3 ইয়াৰ্ছৰ গেপ আছিলে চ' মোৰ গেপ চাৰ্টিফিকেট লাগিছিল নে চ' মোৰ গেপ চাৰ্টিফিকেট লগা নাছিলে বিকজ গেপ চাৰ্টিফিকেট তেতিয়া লাগিব যেতিয়া আপোনালোকৰ ফৰ্মেল এডুকেশ্যনৰ মাজত 5 ইয়াৰ্ছৰ গেপ থাকিব 5 বছৰ যদি গেপ পৰি গৈছে লাইক আপুনি যেতিয়া 2026 চলি আছে 2021তে বা 2020 বা 2021তে আপোনালোকে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰিছে আৰু এতিয়া বি এডৰ কাৰণে এপ্লাই কৰিছে তো তেতিয়াহে আপোনালোকৰ গেপ চাৰ্টিফিকেট দিব লাগিব যোনটো কলেজত আপোনালোকে লাষ্ট আপোনাৰ আছিলে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ তাৰপৰা আপোনালোকে গেপ চাৰ্টিফিকেট আনি পেলাই কলেজত সেইটো জমা দিব লাগিব এইটো যদি 1 বছৰ গেপ হৈ গৈছে 2 বছৰ গেপ হৈ গৈছে 3 বছৰ গেপ হৈছে বা 4 বছৰ গেপ হৈছে তো তেওঁলোকে দিব নালাগে গেপ চাৰ্টিফিকেট আৰু যদি 4 বছৰতছে বেছি 5 বছৰ যদি গেপ হৈ গৈছে তো তেওঁলোকে গেপ চাৰ্টিফিকেট দিব লাগিব আই হোপ আপোনালোকৰ এইটো ক্লিয়াৰ হ'ল এতিয়া নেক্সট ডমিচাইল চাৰ্টিফিকেট কাক লাগিব চ' ডমিচাইল চাৰ্টিফিকেট সেইসকলক লাগিব যিসকল ST হিলছ কেটেগৰীৰ আণ্ডাৰত তেওঁলোকে এডমিশ্যনবিলাক ল'ব আৰু PRC লাগিবনে চ' PRC নালাগে বি এডত PRCৰ প্ৰয়োজনে আপোনালোকে চ' এইটো কাৰণে আপোনালোকে বেছি টেনশ্যন ল'ব নালাগে PRC নালাগে চ' এইখিনি আছিলে কিছুমান ইম্পৰ্টেণ্ট কথা যিখিনি মই ভাবিছিলোঁ যে আপোনালোকে জনাটো খুবেই দৰকাৰ বিকজ এইখিনি ৰিগাৰ্ডিঙে বেছি মেছেজেছ বা কমেণ্টছ আহি আছিলে চ' মই আপোনালোকক এইখিনি কুইকলি জনাই দিলোঁ এণ্ড আই হোপ আপোনালোকৰ এইখিনি ইনফৰ্মেশ্যনৰ পৰা আপোনালোকৰ হেল্প হ'ব আকৌ মই নেক্সট এটা ভিডিঅ' লৈ আনিম অকল চিটি তেজপুৰৰ বিষয়ে তাত কিমান এডমিশ্যন ফি হ'ব তাত কি কি ডকুমেণ্টছ লাগিব কি কি প্ৰচেছেছ হয় মই গোটেইখিনি ডিটেইলছ মই আপোনালোকক লৈ এটা ভিডিঅ' মই লৈ আনিম আপোনালোকৰ চ' এইখিনি আছিলে আমি গম পাইছোঁ যে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বি এডৰ ফাইনেল মেৰিট লিষ্টখন 5 আগষ্টত বাই ইভিনিং 5টা বজাত পাব্লিছ কৰা হ'ব চ' পাব্লিছ হোৱাৰ পিছতেই 6 তাৰিখৰ পৰা গোটেইখিনি কলেজে ফৰ্ম দিয়া ষ্টাৰ্ট কৰি দিব আৰু কিছুমান কলেজে অলৰেডি অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট কৰিছেই চ' আপোনালোকে লাইক ডক্টৰ অনিতা বৰুৱা শৰ্মাত অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ আছে চ' মই এটা ছাজেষ্ট কৰিম কি এতিয়ালৈকে আপোনালোকে যদি কৰা নাইতো নকৰিব ৰৈ যাওক 5 তাৰিখৰ পিছত আপোনালোকে কৰি ল'ব বা 5 তাৰিখৰ ৰাতিপুৱা আপোনালোকে কৰিব পাৰিব বিকজ ফাইনেল মেৰিট লিষ্টখন আহিবতো তাত কিছুমান এনেই সাধাৰণতে চেঞ্জ নহয় একো বাট যদি চেঞ্জ হৈ যায় কিবা কাৰণত চ' সেইকাৰণে আপোনালোকে ৱেইট কৰি লওক গোটেইখিনি ডকুমেণ্টছ ৰেডি কৰি ৰাখক টকা পইচা যি আছে সেইখিনিও ৰাখক ৰেডি কৰি ফাইনেল মেৰিট লিষ্ট ওলোৱাৰ পিছতে আপোনালোকে গোটেইখিনি কলেজত ফৰ্ম ফিল আপ কৰি ল'ব আৰু যিকেইখনত অনলাইন আছে অফলাইন আছে ফৰ্ম ফিল আপৰ সেইখিনি যদি আপোনালোকে ফিজিকেলি যাবও নোৱাৰে তেতিয়াহ'লে বেলেগ যদি আপোনাৰ আছে তো লাইক কোনোবা ফেমিলি মেম্বাৰ তেওঁকো পঠিয়াব পাৰে কোনো কথা নাই আপোনালোকে তেওঁলোকে ফৰ্মটো আনি ল'ব পাৰে ছাবমিট কৰিবলৈও আপোনালোকে কিন্তু নিজে ফৰ্মটো ফিল আপ কৰিব লাগিব বিকজ তাৰ ছিগনেচাৰ লাগিব চ' সেই ছিগনেচাৰৰ কথা থাকে চ' সেইবিলাক কৰি পেলাই আপোনালোকে ফৰ্মবিলাক ছাবমিট কৰি দিব আমি ষ্টুডেণ্ট আৰু লাষ্ট ডেট অফ ছাবমিশ্যন মই গোটেইখিনি ৰিলেটেড গোটেইখিনি ভিডিঅ'ত মই মোৰ লাষ্ট ভিডিঅ'টোত মই জনাই দিছিলোঁ চ' এবাৰ চাই ল'ব আৰু মই নেক্সট ভিডিঅ' অকল চিটি তেজপুৰৰ বিষয়ে মই পাৰ্টিকুলাৰলি এটা ভিডিঅ' বনাম ইন ডিটেইল আপোনালোকৰ সেইটোৰ পৰা বহুত হেল্প হ'ব চ' এয়াই আছিলে থেংক ইউ ছ' মাছ আৰু কিবা যদি আপোনালোকৰ ডাউট আছে তো কমেণ্ট ছেকশ্যনত জনাব মই আকৌ সেইখিনি ডাউটটো সৰু আপোনালোকক ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু এয়াই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ষ্টে হেপী এণ্ড ষ্টে হেল্ডি